বিসমিল্লাহির রহমানির রহিম ওয়াসসালাতু ওয়াসসালামু আলা রাসূলিল কারীম আম্মা বা'দ। আজি আমি ইনশাআল্লাহ সাপ্তাহিক আঞ্জুমান কৰিম। তাৰ লগতে প্ৰত্যেক মাহত যিটো আমাৰ এক্সাম হয়, ইমতিহান হয়, পৰীক্ষা হয়, তাৰ ফলাফল ঘোষণা কৰিম ইনশাআল্লাহ, তাৰ ৰিজাল্ট আউট কৰিম। মন্থলি এক্সামত যিজন ছাত্ৰই নিজৰ ছাবজেক্টত যিটো ছাবজেক্ট পৰীক্ষা হৈছে ইংলিছ, মেথছ আৰু অসমীয়া, 50 নম্বৰৰ ভিতৰত যোনে 40 নম্বৰ পাইছে, 50ৰ ভিতৰত যোনে 40 পাইছে, 40 পোৱা ছাত্ৰজনক যদি দুটাতে বা তিনিটাতে 50ৰ ভিতৰত 40 পাইছে, তেওঁক আমি অজিফা দিম, यानी পুৰস্কাৰ দিম। যদি তোমাৰ 3টা ছাবজেক্টতে পৰীক্ষা ভাল হৈছে, তেতিয়া তুমি অজিফা পাবা, তোমাক পুৰস্কাৰ দিয়া হ'ব, পুৰস্কৃত কৰা হ'ব। আৰু যিসকলে মন্থলি এক্সামত 3টা ছাবজেক্টত ভাল কৰিব পৰা নাই, কোনোবা এটাত ভাল হৈছে, কোনোবা এটাত বেয়া হৈছে, তোমালোকে টাৰ্গেট ল'ব লাগিব যে আগন্তুক যিটো মন্থলি এক্সাম আমাৰ হ'ব, যিটো মাহেকীয়া পৰীক্ষা হ'ব, আগন্তুক পৰীক্ষাত ইনশাআল্লাহ আমিও অজিফা লাভ কৰিম, আমিও পুৰস্কৃত হ'ম, আমিও পুৰস্কাৰ লাভ কৰিম। এইটো তোমাৰ ভিতৰত টাৰ্গেট থাকিব লাগিব, তোমাৰ ভিতৰত এইটো কি থাকিব লাগিব, কম্পিটিশ্যন থাকিব লাগিব। ইনশাআল্লাহ নেক্সট এক্সামত ময়ো তেনেকুৱা নাম্বাৰ আনিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। এই জুলাই মাহৰ এক্সামত ক্লাছ 3 জাহিদ মেহেদীয়ে 100 নম্বৰৰ ভিতৰত 96 নম্বৰ লাভ কৰিছে। yani 100 নম্বৰৰ ভিতৰত 96 পাইছে, মানে দুটা ছাবজেক্টতে 40 ওপৰত নম্বৰ লাভ কৰিছে। বহুত ভাল ৰিজাল্ট হৈছে, আমাৰ ভাল লাগিছে। ইনশাআল্লাহ তাক আমি পুৰস্কাৰ দিম। আৰু আছে ফায়াজউদ্দিনৰ ৰিজাল্টটো মাশাআল্লাহ জবৰদস্ত। ফায়াজউদ্দিনে ইংলিছ আৰু অসমীয়াত 50 নম্বৰৰ ভিতৰত 50 পাইছে। মাশাআল্লাহ বহুত ধুনীয়া। 50 নম্বৰৰ ভিতৰত এটা নম্বৰ কাট পোৱা নাই, বহুত ভাল। আল্লাহ তাআলা তাৰ আগন্তুক আৰু ভাল কৰিবলৈ আল্লাহ তাআলা তৌফিক দিয়ক, আৰু ইও চেষ্টা চলাই যাব ইনশাআল্লাহ। দোয়া কৰোঁ ভৱিষ্যতত আল্লাহ তাআলা ভাল মানুহ বনাব ইনশাআল্লাহ। তাৰপিছত আছে সাকিব আহমেদে 97 পাইছে। 100ৰ ভিতৰত 100ৰ ভিতৰত 97, বহুত ভাল নম্বৰ। মাত্ৰ 3 নম্বৰ কাটে ইংলিছত। তো আশা কৰোঁ ইনশাআল্লাহ নেক্সট এক্সামত সেই 3 নম্বৰ তুমি আকৌ পূৰা কৰি ল'বা, মেহনত কৰিবা ইনশাআল্লাহ, 100ত 100 পাই যাবা ইনশাআল্লাহ। আৰু ক্লাছ 2ত আমিনুল্লাহ আলী 3টা ছাবজেক্টত মেথছ, ইংলিছ আৰু অসমীয়াত 150ৰ ভিতৰত 129 নম্বৰ পাইছে। ভাল নম্বৰ, বহুত ভাল নম্বৰ। 40কে 120 হয়, 40ৰ ওপৰত নম্বৰ পাইছে, বহুত ভাল কথা। ইও অজিফা পাব। যাৰ 2 মাহ, মানে এই মাহত যোনে অজিফা পাইছে, ছেকেণ্ড মাহত যদি এই ল'ৰাটো আকৌ অজিফা লাভ কৰে, এতিয়া যিমান নম্বৰ পাইছে তাতকৈ যদি উন্নত নম্বৰ লাভ কৰে, তাক আমি এক্সামৰ ৰিজাল্টততো অজিফা দিমেই, তাৰ উপৰিও সাপ্তাহিক অজিফা দিম। তাক চাৰ্ফ চাবোনত আমি হেল্প কৰিম, ঠিক আছে ইনশাআল্লাহ। এই ল'ৰাটোক প্ৰত্যেক সপ্তাহত মাদ্ৰাছাৰ ফালৰ পৰা এটা চাৰ্ফৰ পেকেট দিয়া হ'ব, কাপোৰ চাফা কৰিবলৈ, আৰু কাপোৰ ধুবলৈ এটা চাবোন দিয়া হ'ব। কেনেকুৱা লাগিব? ভাল লাগিব নাই? এই মাহতো তুমি ফাৰ্ষ্ট আহিছা, ছেকেণ্ড মাহতো আহিব লাগিব, মানে দুটা এক্সাম তুমি কণ্টিনিউৱাছলি ফাৰ্ষ্ট আহিব। এবাৰ আহিছা যদি নেক্সটত তোমাৰ ৰিজাল্ট বেয়া হৈ যায়, তুমি নাপাবা। কণ্টিনিউৱাছলি দুটা এক্সাম পাৰ কৰিব লাগিব, ঠিক আছে ইনশাআল্লাহ। কেনেকুৱা লাগিব?
বাকী যিখিনি ল'ৰা আছে আশাটো কৰিছিলোঁ চবেই ভাল কৰিব আৰু মোটামুটি ভালো কৰিছে। কোনোবাই যদি এটা 46 পাইছে, বেলেগ এটাত 30 পাইছে, অলপ মাৰ খাই গৈছে। গতিকে ছাৰসকলে তোমালোকক বুজাই দিব কোনটো ছাবজেক্টত তুমি কেঁচা, কোনটো ছাবজেক্টত তুমি নাম্বাৰ কম পাইছা। নেক্সট এক্সামত অকল এক্সাম প্ৰিপাৰেশ্যন হ'লে নহ'ব, এক্সাম লোৱাৰ উদ্দেশ্য হৈছে তুমি গোটেই মাহটো কি পঢ়িলা। এনেকুৱা নহয় এক পৰীক্ষাৰ আগতে মই ভালকৈ পঢ়িম আৰু বাকী কেইদিন ইমান ভালকৈ নপঢ়োঁ, তেনেকুৱা নহয়। তুমি গোটেইকেইদিন ভালকৈ পঢ়িব লাগিব। যদি গোটেইকেইদিন ভালকৈ পঢ়া তো এক্সামত তুমি ভাল আহিবা। এক্সামত যেতিয়া ভাল আহিবা তোমাৰ আগন্তুক ভৱিষ্যত ইনশাআল্লাহ। অকল আমি ব্ৰাঞ্চে মিক্স কৰি আছোঁ তেনেকুৱা নহয়। আমি স্কুলৰ ছাবজেক্টটো ভালকৈ পঢ়িম আৰু আগন্তুক দিনত মই হিপছ কমপ্লিট কৰাৰ পিছত যাতে মই মেট্ৰিক ভালকৈ দিব পাৰোঁ, মই যাতে হায়াৰ ছেকেণ্ডেৰী ভালকৈ পঢ়িব পাৰোঁ, গ্ৰেজুৱেশ্যন যাতে ভালকৈ কমপ্লিট কৰিব পাৰোঁ, তাৰ কাৰণে এতিয়াৰ পৰাই তুমি প্ৰিপাৰেশ্যন ল'ব লাগিব। এতিয়াৰ পৰাই তুমি ভালকৈ পঢ়িব লাগিব। বুজি পাইছানে নাই? পঢ়িবা ইনশাআল্লাহ। আল্লাহ তাআলা সবকে কবুল কৰক। এতিয়া আমি জাহিদ মেহেদী আলমক পুৰস্কাৰ দিম, যিহেতু আজি জাহিদ মেহেদী নাই, তাৰ ইনশাআল্লাহ পিছত দিয়া হ'ব। ফায়াজ উদ্দিনক আজি তাৰ এই ইমতিহানত পাছ হোৱাৰ কাৰণে, ভাল নম্বৰ অনাৰ কাৰণে আমি এখন বহী আৰু এটা স্বপ্নাৰ কাঠ পেঞ্চিল জোঙালি কৰা এটা স্বপ্নাৰ ইনশাআল্লাহ আমি তাক দিবলৈ যত্ন কৰিম। আহা ফায়াজুদ্দিন আহা, আৰু ছাৰে এই পুৰস্কাৰটো তাক আগবঢ়াই দিব ইনশাআল্লাহ। এনেকুৱা লাগিছে ফায়াজ? ইয়াত আহি তুমি মোটামুটি কৈ ইয়াত আহা। তুমি একমাহ ভালকৈ পঢ়িলা, এফালে চোৱা, তুমি একমাহ ভালকৈ পঢ়িলা, যাৰ কাৰণে তোমাৰ ছাবজেক্টত ভাল নম্বৰ আহিছে, এতিয়া তুমি এটা পুৰস্কাৰ পাইছা চব ল'ৰাৰ মাজত। ভাল লাগিছে নে নাই? কেনেকুৱা ভাল লাগিছে? বহুত ভাল লাগিছে। আমিও দোৱা কৰিছোঁ আল্লাহ তাআলা তোমাৰ ভৱিষ্যত ভাল কৰক, আৰু সকলোৱে ইয়াৰ কাৰণে দোৱা কৰিবা ইনশাআল্লাহ। আৰু সকলোৱে টাৰ্গেট ল'ব লাগিব, ফায়াজে যদি পাৰিছে আমি কেলৈ নোৱাৰিছোঁ। একেখন মাদ্ৰাছা একেটা ক্লাছৰুমত গৈ পঢ়ি আছোঁ, আৰু টিচাৰসকল ফায়াজৰ যোন ছাৰে পঢ়াইছে, ফায়াজক যোনে পঢ়াইছে মোকো এই ছাৰে পঢ়াইছে। গতিকে ফায়াজে পাৰিছোঁ মই নোৱাৰিছোঁ, মোৰ ভিতৰত কমি আছে। এই কমিটো থাকিব নালাগে, এই কমি আঁতৰি যাব লাগে ইনশাআল্লাহ। ঠিক আছে। আৰু সাকিব আহমেদ, সাকিব আহমেদকো এটা বহি আৰু এটা স্বপ্নাৰ দিবলৈ আমাৰ ছাৰক অনুৰোধ জনাইছে। কেনেকুৱা লাগিছে সাকিব? ভাল লাগিছে? জোৰে ক'ব লাগে। ভাল লাগিছে? ইনশাআল্লাহ তোমাৰ 3 নম্বৰ এটা কম আছে, গতিকে আগন্তুক পৰীক্ষাত 100ত 100 আহিব লাগে ইনশাআল্লাহ। মেহনত কৰিবা। ঠিক আছে, আল্লাহ কবুল কৰক। তাৰপিছত আছে আমাৰ আমিনুল্লাহ আলী। আমিনুল্লাহ আলী আহি যাওক। আমিনুল্লাহ আলী ভাল ৰিজাল্ট বনাইছে, গতিকে আমিনুল্লাহ আলীক এখন বহী আৰু এটা স্বপ্নাৰ দিবলৈ আমি ইনশাআল্লাহ আগবঢ়াইছোঁ। পুৰস্কাৰ পাই কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ইয়াৰ নেক্সটত ইনশাআল্লাহ 3টা ছাবজেক্টত 150 পাব লাগিছিলে, এতিয়া তোমাৰ 21 নম্বৰ কম আছে। ইনশাআল্লাহ আগন্তুক এক্সামত যাতে এই 21 নম্বৰটো কমি নাথাকে, যাতে 150ৰ ভিতৰত যাতে 150 পাবলৈ যত্ন কৰা চেষ্টা কৰিবা ইনশাআল্লাহ। আল্লাহ কবুল কৰিব। আজি চোৱা, আজি তোমালোকৰ লগত একে বেঞ্চত বহি পঢ়ি, একেলগত খানা খাই, একেলগত থকা মেলা চব এক জেগাতে হৈছে, কিন্তু এইকেইজন ল'ৰা আগবাঢ়ি গ'ল, আৰু কেইজনমান ল'ৰা আছে অলপ অলপ নাম্বাৰৰ কাৰণে মাৰ্ক আহি গৈছে। 77 পাইছে, 76, 72, আৰু এনেকুৱাকৈ অলপ অলপ নাম্বাৰৰ কাৰণে মাৰ্ক আহি গৈছে। গতিকে সকলোৱে চেষ্টা কৰিব। চবেই ভাল লাগিছে, মই চাইছোঁ ৰিজাল্ট চবৰে ভাল হৈছে, কিন্তু পুৰস্কাৰ পাবলগীয়া যিটো নাম্বাৰ লাগে তাৰ কাৰণে অলপ কমি হৈ আছে। গতিকে সেই কমি থকা নাম্বাৰকেইটা আগন্তুক এক্সামত যাতে আমি পূৰা কৰিব পাৰোঁ, আৰু ভালকৈ যাতে আমাৰ ৰিজাল্ট হয়। যেনেকৈ আজি ফায়াজ, সাকিব, আমিনুল্লাহ আলী, জাহিদ মেহেদীক যেনেকুৱা পুৰস্কৃত কৰা হৈছে, আমাকো যাতে পুৰস্কৃত কৰা হয়, তেতিয়া ভাল লাগিব, হয়নে নহয়? আজি এই ভিডিঅ'টো তোমালোকৰ পেৰেণ্টছ গ্ৰুপত গুচি যাব, তোমালোকৰ চব গাৰ্জেণ্টে চাব, তোমালোকৰ আব্বা আম্মাই চাব, যিসকলে ইয়াত
এক্সাম ৰিজাল্ট ভাল বনাইছে, ভাল ৰিজাল্ট কৰিছে, সিহঁতৰ আব্বা আম্মা বহুত খুচ হ'ব, হয় নে নহয়? বেছিকৈ হাঁহি মাৰিব, যে মোৰ ল'ৰাটো ভাল পঢ়িছে। আৰু যোনে পঢ়া নাই তাৰ আব্বা আম্মাৰ মনত অকণমান দুখ লাগিব, হয় নে নহয়? কাৰণ তোমালোকৰতো একো কমি কৰা নাই, পইচা, তোমালোকৰ কাপোৰ কানিৰ পৰা ইত্যাদি বিস্কুট চব ধুনীয়াকৈ দি আছে, যেতিয়া বিচাৰিছা তেতিয়াই দি আছে। গতিকে নিজৰ জৰুৰীয়াতটোতো পূৰা কৰি আছে, কিন্তু তুমি তোমাৰ পৰা যিটো পাবলগীয়া আছে সেইটো কিন্তু গাৰ্জেণ্টে পোৱা নাই, আমি টিচাৰসকলে সেইটো পোৱা নাই। গতিকে তোমালোকে যাতে আগন্তুক দিনত অলপ ভালকৈ মেহনত কৰা, যাতে চবৰে ৰিজাল্ট ভাল হয়। আমি আশা কৰোঁ ইনশাআল্লাহ চবকে আমাৰ পুৰস্কাৰ দিবলৈ মন আছে। প্ৰত্যেকজন ল'ৰাক আমি ইয়াত মাতি পুৰস্কাৰ দিবলৈ আমাৰ খুব মন আছে। আমি খুব খুচি হ'ম, ফূৰ্তি পাম, আনন্দ পাম, যাতে তোমালোকক পুৰস্কাৰ দিব পাৰোঁ। এতিয়া তোমালোকে ল'বলৈ যত্ন কৰিব লাগিব, ল'বলৈ চেষ্টা কৰিব লাগিব, হয়নে নহয়? আমিতো অকল পুৰস্কাৰ আনি ইয়াত থাক মাৰি থ'লে নহ'ব। তুমি যদি চেষ্টা নকৰা, তুমি যদি ভালকৈ মেহনত নকৰা, তেতিয়াতো নহ'ব। গতিকে ইনশাআল্লাহ চবে ভালকৈ চেষ্টা কৰিবা, ইনশাআল্লাহ। আল্লাহ তাআলা চবকে কবুল কৰক, আমিন। এতিয়া তোমালোকৰ আঞ্জুমান আৰম্ভ হ'ব ইনশাআল্লাহ, ঠিক আছে? আঞ্জুমান তোমালোকে ভালকৈ কৰিবা, সাপ্তাহিক আঞ্জুমানত বহুত গুৰুত্ব দিবা, যিহেতু তোমালোকৰ বছৰৰ লাষ্টত এই আঞ্জুমানৰ তোমালোকৰ প্ৰাইজ দিয়া হ'ব, গিফ্ট দিয়া হ'ব, বুজি পাইছনে নাই? এই আঞ্জুমানতো তোমালোকে যাতে নিজকে পুৰস্কাৰ প্ৰাপ্ত বনাব পাৰা, সেইকাৰণে চেষ্টা কৰিবা, ইনশাআল্লাহ, ঠিক আছে।